নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আছামিজ মিডিয়ামৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ UPS অৰ্থাৎ আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ সকলো জিলাৰ সকলো কেটেগৰীৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। আপোনালোকৰ মাজৰ বহুজনেই কমেণ্ট ছেকশ্যনত সুধি আছিল, গতিকে আপোনালোকৰ পৰা পূৰ্বৰ ভিডিঅ'ত আপোনালোকৰ নম্বৰ সম্পৰ্কে বহুখিনি তথ্য আমি লৈছোঁ আৰু যোৱা বছৰৰ মেধা তালিকাখন আমি ভালদৰে চালি জাৰি চাই আজি আপোনালোকৰ মাজলৈ সামগ্ৰিকভাৱে এটি কাট অফৰ বিশ্লেষণ আগবঢ়াই দিছোঁ আছামিজ মিডিয়ামৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ। আপোনালোকে নিশ্চয় জানে যে আছামিজ মিডিয়ামৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ আপাৰ প্ৰাইমেৰীত মুঠ 673টা পোষ্ট ওলাইছে। ইয়াৰ তুলনাত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি, কিয়নো পূৰ্বৰ বছৰত LPত পাৰ্মানেণ্টত কৰি থকা শিক্ষকসকলেও আপাৰ প্ৰাইমেৰীত তেওঁলোকে আবেদন কৰে, গতিকে এইবাৰো নিশ্চয় কৰিছে। ইয়াৰ উপৰিও পোষ্টৰ সংখ্যা যথেষ্ট কম, তাৰ তুলনাত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি। সেইকাৰণে কাট অফ যথেষ্ট বেছি হোৱাৰে সম্ভাৱনা থাকে আৰু বহুতক দেখা পোৱা যায় যে তেওঁলোকৰ নম্বৰতকৈ যদি কাট অফৰ বিশ্লেষণত কিছু উলট পালট দেখা পায় তেওঁলোকে বিভিন্ন ধৰণৰ বিৰূপ মন্তব্যও কৰিব বিচাৰে। আমি নিৰপেক্ষভাৱে এটি বিশ্লেষণ আগবঢ়াব বিচাৰোঁ, কাৰো পক্ষপাতিত্ব আমি কৰিব নিবিচাৰোঁ। আৰু এই ক্ষেত্ৰত ডাটাসমূহ আপোনালোকৰ কমেণ্টৰ পৰা লোৱা হৈছে, যোৱা বছৰৰ মেধা তালিকাৰ পৰা লোৱা হৈছে। যিহেতু কম্পিটিশ্যন যথেষ্ট বেছি, মাত্ৰ পোষ্ট আছামিজ মিডিয়ামৰ ক্ষেত্ৰত 673টা, গতিকে এই ক্ষেত্ৰত পইণ্টৰ কাৰণে কোনোবা এজন মেধা তালিকাত চূড়ান্তত সোমোৱাটো নিশ্চিত আৰু পইণ্টৰ কাৰণেই কোনোবা এজন বঞ্চিত হোৱাটো নিশ্চিত। তেওঁলোকে নিশ্চয় পৰৱৰ্তী সময়ত আকৌ আবেদনৰ সুযোগ পাব। আহকচোন প্ৰথমে আমি চাই লওঁ কোন কেটেগৰীত কিমান পোষ্ট আছে সকলো জিলা মিলাই। আনৰিজাৰ্ভ কেটেগৰীত আমি যদি চাওঁ 17খন জিলাত আছামিজ মিডিয়ামত 288টা পোষ্ট ওলাইছে। OBC MOBCৰ ক্ষেত্ৰত 89টা পোষ্ট ওলাইছে। SCৰ ক্ষেত্ৰত 42টা, ST প্লেইনছৰ ক্ষেত্ৰত 54টা আৰু ST হিলছৰ ক্ষেত্ৰত 80টা, PWDৰ ক্ষেত্ৰত 56টা আৰু T টাইপছৰ ক্ষেত্ৰত 64টা পোষ্ট, মুঠ 673টা। কাট অফৰ বিশ্লেষণ কৰাৰ আগতেই কেইটামান কথা আমি আলোচনা আপোনালোকৰ লগত কৰি ল'বলৈ লৈছোঁ সকলো জিলাৰ সামগ্ৰিকভাৱে। আমি যদি তালিকাখন মন কৰোঁ আমি নিশ্চয় দেখা পাম যে আনৰিজাৰ্ভ কেটেগৰীত ক্ষেত্ৰত বৰপেটা জিলাত কোনো পোষ্ট নাই, গতিকে বৰপেটা জিলাত আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থীয়ে আবেদন কৰা সুযোগ পোৱা নাই। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো বৰপেটা, বঙাইগাঁও, গোলাঘাট, যোৰহাট এইকেইখন জিলাত এটাও পোষ্ট নাই। গতিকে OBC MOBCৰ যিসকল প্ৰাৰ্থী তেওঁলোকে 90তকৈ ওপৰ পোৱাসকল আনৰিজাৰ্ভত অহাৰ চান্স থাকে, কিন্তু তেওঁলোকে এইখনত আবেদন কৰাটো যথেষ্ট ৰিস্কি, গতিকে তেওঁলোকে নাই কৰা বুলি আমি ভাবিছোঁ। ঠিক একেদৰে SCৰ ক্ষেত্ৰতো বৰপেটা, বঙাইগাঁও, ধেমাজি, যোৰহাট, মৰিগাঁও, নগাঁও, শোণিতপুৰ এইকেইখনত এটাও পোষ্ট নাই। গতিকে SCৰ ক্ষেত্ৰতো সেই একে ধৰণৰ তেওঁলোকে আবেদন নাই কৰা বুলি ধৰিছোঁ, কিয়নো 90তকৈ ওপৰত থকাখিনি আনৰিজাৰ্ভত আহি যায়, তথাপিতো আনৰিজাৰ্ভতো পোষ্টৰ সংখ্যা বেছি নহয়, গতিকে এইসকল প্ৰাৰ্থীয়ে তাত আবেদনৰ সুযোগ পোৱা নাই বা আবেদন তেওঁলোকে কৰা নাই। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰতো আপোনালোকে যদি মন কৰে ধেমাজিত এটাও পোষ্ট নাই, ডিব্ৰুগড়ত নাই, গোৱালপাৰাত নাই, যোৰহাট, লখিমপুৰ, মৰিগাঁৱত নাই, তিনিচুকীয়া, মাজুলীত এটাও পোষ্ট নাই। ST প্লেইনছৰ ক্ষেত্ৰত মুঠ 54টা পোষ্টহে ওলাইছে, কেইবাখনো জিলাত পোষ্ট নাই। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰত কিন্তু সকলো জিলাতেই ওলাইছে, কেৱল মাত্ৰ শোণিতপুৰত ওলোৱা নাই। ST হিলছৰ ক্ষেত্ৰত যথেষ্ট অন্য কেটেগৰীৰ তুলনাত কিন্তু যথেষ্ট পোষ্ট ওলাইছে। PWDৰ ক্ষেত্ৰতো তেনেদৰে সকলো জিলাতেই ওলাইছে, মাত্ৰ দৰঙত ওলোৱা নাই, মৰিগাঁৱত ওলোৱা নাই আৰু তিনিচুকীয়া জিলাত ওলোৱা নাই, 56টা পোষ্ট ওলাইছে। T টাইপছৰ ক্ষেত্ৰত কিন্তু সকলো জিলাতে পোষ্ট ওলাইছে, গতিকে T টাইপছৰ কাৰণে এটা কাট অফ যথেষ্ট কম হ'ব অন্য কেটেগৰীৰ তুলনাত। গতিকে আমি সামগ্ৰিকভাৱে যদি চাওঁ আনৰিজাৰ্ভত 288টা পোষ্ট আছে, সকলো কেটেগৰীতকৈ বেছি। কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত এটা কথা হ'ল কি, অন্য কেটেগৰীৰ 90তকৈ টেটত বেছি নম্বৰ পোৱা প্ৰাৰ্থী যদি মুঠ নম্বৰ বেছি হয় ইয়ালৈ গুচি আহে, আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থীৰ সংখ্যাও যথেষ্ট বেছি। কিন্তু তথাপিতো অন্য কেটেগৰীৰ তুলনাত যথেষ্ট পোষ্ট ওলাইছে বুলি ক'ব লাগিব। আৰু দ্বিতীয়তে পোষ্ট ওলাইছে OBC MOBCৰ ক্ষেত্ৰত 89,
89 পোষ্ট কিন্তু যথেষ্ট কম পোষ্ট গতিকে OBC MOBCৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ সংখ্যা বহুত বেছি আনৰিজাৰ্ভতকৈ কিছু বেছি বুলি ক'লেও কম নহয় কিন্তু তাৰ তুলনাত আনৰিজাৰ্ভত 288টা কিন্তু OBC MOBCৰ 89টা পোষ্ট যথেষ্ট কম পোষ্ট ওলাইছে কিন্তু ইয়াৰ লগত যদি আমি চাওঁ OBC MOBCৰ তুলনাত ST হিলছত আকৌ 80টা পোষ্ট ওলাইছে গতিকে ST হিলছৰ ক্ষেত্ৰত যথেষ্ট কাট অফ কমি যাব আপোনালোকে নিশ্চয় গম পাইছে OBC ক্ষেত্ৰত 89 টোটেল পোষ্ট আৰু ST হিলছৰ ক্ষেত্ৰত 80টা গতিকে ইয়াত যথেষ্ট ST হিলছৰ ক্ষেত্ৰত যথেষ্ট কাট অফ কমি যাব প্ৰাৰ্থীৰ সংখ্যাই যথেষ্ট কম হয় কিন্তু ইয়াৰ বিপৰীতে OBC MOBCৰ ক্ষেত্ৰত যথেষ্ট বেছি কেণ্ডিডেট কিন্তু পোষ্টৰ সংখ্যা একেবাৰে কম ঠিক একেদৰে SC আৰু ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ SCৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি কিন্তু পোষ্টৰ সংখ্যা নিচেই কম কেৱল মাত্ৰ 42টা আৰু ST প্লেইনছৰ ক্ষেত্ৰত যদি আপোনালোকে চাই ST প্লেইনছৰ ক্ষেত্ৰত SCতকৈ কিছু পোষ্ট বেছি ওলাইছে 54 ওলাইছে আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ তুলনাত কিন্তু SC আৰু ST প্লেইনছৰ তুলনাত কিন্তু যদি চাই PWDত যথেষ্ট পোষ্ট ওলাইছে 56 আৰু PWD আপোনালোকে নিশ্চয় গম পায় যে PWD কেটেগৰীত তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত নাম হোৱাৰ পিছতো মেডিকেল বোৰ্ডত বহিবলগীয়া হয় গতিকে মেডিকেল বোৰ্ডত বহিবলগীয়া হোৱাৰ কাৰণে বহু প্ৰাৰ্থীৰ আকৌ তাতো তেওঁলোকৰ কিছু কাৰণত তেওঁলোক তাৰ পৰাও বাদ পৰি যায় গতিকে PWDৰ ক্ষেত্ৰতো অন্য কেটেগৰীৰ তুলনাত বিশেষতঃ SC আৰু ST প্লেইনছৰ তুলনাত কাট অফ কমি যাব ঠিক একেদৰে টি টাইপছৰ ক্ষেত্ৰতো 64টা পোষ্ট ওলাইছে সকলো জিলাতে কিন্তু ওলাইছে গতিকে যদি আবেদন কৰোঁতে তেওঁলোকে স্মাৰ্ট ৱে কৰিছে TGLৰ প্ৰাৰ্থীসকলে টি গাৰ্ডেনৰ প্ৰাৰ্থীসকলে নিশ্চয় তেওঁলোকৰ বহুখিনি কিন্তু সুযোগ পাব কিয়নো আপোনালোকে চাব SC আৰু ST প্লেইনছৰ তুলনাত টি গাৰ্ডেনৰ বা টি টাইপছৰ ক্ষেত্ৰত যথেষ্ট প্ৰাৰ্থী ওলাই পোষ্ট হ'ব বুলি ক'ব লাগিব কিয়নো 42টা আৰু 64টা আপোনালোকে নিশ্চয় যিসকলে আবেদন কৰিছে গম পায় গতিকে এইখিনি হ'ল সামগ্ৰিক এটা বিশ্লেষণ গতিকে আমি সুবিধাৰ কাৰণে আনৰিজাৰ্ভ কেটেগৰীত আমি তিনিটা ভাগত আমি ভাগ কৰিম যে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক তিনিটা কেটেগৰীত আমি ভাগ কৰি ল'ম 65 প্লাছত থকা প্ৰাৰ্থী অৰ্থাৎ 65ৰ পৰা 70 ভিতৰত প্ৰথম কেটেগৰীটো 70 ওপৰতো বহু প্ৰাৰ্থী আছে প্ৰথম কেটেগৰীটো হ'ব 70 প্লাছ 70 বা 70 প্লাছ দ্বিতীয়টো হ'ব 65 to 70 এইটো হ'ল দ্বিতীয় কেটেগৰী আৰু তৃতীয়টো হ'ল 60 to 65 আৰু চতুৰ্থটো হ'ল 55ৰ পৰা 60 লৈ একেবাৰে তলৰ কেটেগৰীত কম প্ৰাৰ্থী আছে আৰু একেবাৰে টপত থকা 70 প্লাছতো কম প্ৰাৰ্থী আছে আটাইতকৈ বেছি প্ৰাৰ্থী কোনকেইটা কেটেগৰীত আছে 65 প্লাছত যথেষ্ট প্ৰাৰ্থী আছে আৰু 60 প্লাছত 60 to 65 গতিকে এই মাজৰ প্ৰাৰ্থীসকলৰ মাজতে কিন্তু কাট অফটো থাকিব 60 to 65 প্লাছৰ কেণ্ডিডেটৰ সকলৰ মাজতে এইটো পোষ্টৰ সংখ্যা যথেষ্ট কম আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আমি চাওঁ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে যদি আমি বিশ্লেষণ কৰি চাওঁ কোনো এখন জিলা আমি নকওঁ এভাৰেজ কিমান ধৰণৰ থাকিব পাৰে আপোনালোকৰ কমেণ্টসমূহৰ পৰা চাই এটা কথা গম পালোঁ যে কোনোখন জিলাত কিন্তু 64ৰ তলত অহাৰ সম্ভাৱনা নাই সকলো জিলাতে কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 64ৰ প্লাছত থাকিব অৰ্থাৎ তাতকৈ তললৈ অহাৰ কিন্তু সম্ভাৱনা কম আছে যেটো পোষ্টৰ সংখ্যা কম সকলো জিলাতে কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 64ৰ ওপৰত থকাৰ সম্ভাৱনা আছে কোনোবাখনত কিছু পইণ্টৰ ইফাল সিফাল হ'ব আপোনালোকে যোৱা বছৰ মেধা তালিকাখিনি চাব কোনোবাখনত হয়তো 65ৰ প্লাছত থাকিব কিন্তু আটাইতকৈ কম তলৰ য'ত পোষ্টৰ সংখ্যা বেছি আছে কোনোবাখনত নামিলেও খুব তললৈ নামিলে 64ৰ মানলৈকে নমাৰ সম্ভাৱনা আছে তাতকৈ তললৈ কিন্তু নমাৰ সম্ভাৱনা কম আছে ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো আপোনালোকে যদি চায় তাতো কাট অফ কিন্তু 62-3 তললৈ নমাৰ সম্ভাৱনা কম আছে 62লৈ অহাৰ সম্ভাৱনা কমেই আছে 63 প্লাছত থাকিব কিন্তু কোনো এখন জিলাত হয়তো শেষৰ ফাললৈ 62 ঘৰলৈ আহিব পাৰে সেইকাৰণে আমি 62-3 বুলি কৈছোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত কি OBC MOBCৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু 64 প্লাছতে সকলোতে থকাৰ সম্ভাৱনা আছে কিয়নো প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি আৰু নম্বৰো যথেষ্ট ভাল প্ৰাৰ্থী আছে আৰু সেই তুলনাত পোষ্টৰ সংখ্যা কম গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ সামগ্ৰিকভাৱে যে সকলো জিলাতে 64 প্লাছত থকাৰ পূৰ্ণ সম্ভাৱনা আছে কোনোবাখনত হয়তো 65ৰ প্লাছত থাকিব ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো খুব কম যদি তললৈ নামে 62 মানলৈকে নমাৰ সম্ভাৱনা আছে কিন্তু 62লৈ নমাৰ সম্ভাৱনা খুব ক্ষীণ আছে তথাপিতো 62-3
প্লাছতে থাকিব 62 প্লাছতে থাকিব আৰু প্ৰায়কেইখনত কিন্তু 63 ওপৰত থকাৰে সম্ভাৱনা আছে দুই এখনতে হয়তো 62 ঘৰলৈ আহিব পাৰে অহাৰ এটা ক্ষীণ আশা আছে ঠিক একেদৰে এছচিৰ ক্ষেত্ৰতো যদি চাই এছচি আৰু এছটি প্লেনছৰ ক্ষেত্ৰত প্ৰায় সমান পোষ্ট গতিকে এই দুটা কেটেগৰীটো কিন্তু 60 তলত নাথাকে 60 প্লাছত থাকিব 60 প্লাছ মানে 61 মানৰ প্লাছত থকাৰ সম্ভাৱনা আছে 61 টোত থকাৰ সম্ভাৱনা আছে ওবিচিতকৈ অলপ কম হ'ব কিন্তু বিশেষ কমো নহয় ওবিচিতকৈ কিছু কম হ'ব পইণ্টত ইফাল সিফাল হ'ব পাৰে আৰু এছটি হিলছৰ ক্ষেত্ৰত 60 আশে পাশে থাকিব কিন্তু 60 59 60 এনেধৰণৰ হ'ব পিডব্লিউডিৰ ক্ষেত্ৰতো আপোনালোকে মন কৰিব 56 পোষ্ট আছে পিডব্লিউডিৰ ক্ষেত্ৰতো কিন্তু 60 প্লাছতে থাকিব যদিও প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম বুলি কোৱা হয় তথাপিও 60 প্লাছত থাকিব কিন্তু এছচি এছটি প্লেনছতকৈ কিছু কম হ'ব টি টাইপছৰ ক্ষেত্ৰতো কিন্তু কাট অফ 60 প্লাছত থাকিব অৰ্থাৎ আছামিজ মিডিয়ামত আমি যদি চাওঁ কোনো কেটেগৰীত কিন্তু 60 তললৈ অহাৰ সম্ভাৱনা নাই কেৱল মাত্ৰ যদি 60 তললৈ অহাৰ সম্ভাৱনা আছে এছটি হিলছৰ ক্ষেত্ৰত আহিব পাৰে গতিকে সামগ্ৰিকভাৱে এটি বিশ্লেষণ আপোনালোকক দিলোঁ প্ৰত্যেক জিলাৰ সুকীয়া সুকীয়াকৈ যদি আপোনালোকে বিচাৰে কমেণ্ট ছেকশ্যনত আপোনালোকে মন্তব্য কৰিবলৈ নাপাহৰিব আৰু এইখিনি আমি যোৱা বছৰৰ মেধা তালিকা আপোনালোকৰ পৰা লোৱা কমেণ্টছ এই সকলোখিনি দিশ চালি জাৰি চাই আপোনালোকলৈ এটি সামগ্ৰিক বিশ্লেষণ আগবঢ়াই দিছোঁ আৰু আপোনালোকে এইটো নিজৰ নম্বৰ যদি কোৱাতকৈ কম হয় তেনেহ'লে বহুতে কিবা ধৰণৰ কমেণ্টছ কৰা দেখা যায় গতিকে আমি সকলোখিনি দিশ চালি জাৰি চাইহে এটা মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ ইয়াক সম্পূৰ্ণ শুদ্ধ হ'বও পাৰে নহ'বও পাৰে এটি মাত্ৰ বিশ্লেষণ এটা আমি আগবঢ়াই দিছোঁ কাট অফৰ সম্পূৰ্ণ প্ৰেডিকশ্যন কোনেও কৰিব নোৱাৰে তথাপিতো আপোনালোকৰ পৰা যথেষ্টখিনি কমেণ্টছ আমি পাইছিলোঁ আপোনালোকে নম্বৰ জনাইছিলে সেইখিনিও চাই আৰু যোৱা বছৰৰ মেধা তালিকাখিনিও চাই আমি এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ পৰৱৰ্তী সময়ত আপোনালোকে কোন কেটেগৰী কোন মিডিয়ামৰ আপোনালোকে কাট অফৰ বিশ্লেষণ বিচাৰে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ